মোৰ অতি আদৰৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ, এপিঅলা গৰম চাহৰ এই পেজলৈ আপোনালোকক সকলোকে সাদৰেৰে সম্ভাষণ জনাইছোঁ। আৰু মই এই পেজটোত আগতে লিখা মেলা কৰিছিলোঁ। এতিয়া বৰ্তমান মই কিতাপ পঢ়োঁ আহক নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু তাত মই কিতাপ পঢ়িবলৈ লৈছোঁ। আপোনালোকে যদি চাই আছে, আপোনালোকে ইতিমধ্যে গম পাইছে যে মই নিজে লিখা কিতাপ এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় এই নামেৰে লিখা কিতাপখন মই খণ্ড খণ্ডকৈ পঢ়ি আছোঁ। বহুতৰে মন্তব্য পাইছোঁ, ভাল পাইছে বুলি কৈছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বেছি দৰ্শকে যেন মোৰ এই পেজত মই পঢ়া কিতাপ শুনিবলৈ আহে তাৰ বাবে অনুৰোধ জনাইছোঁ। তেতিয়া মই আৰু বেছি উৎসাহিত হ'ম। সকলোকে ধন্যবাদ জনাইছোঁ। কিতাপখন যিহেতু পঢ়ি গৈছোঁ আৰু বেছি নাই, 2 এদিনতে শেষ কৰিম বুলি ভাবিছোঁ। একদম সৰু কিতাপ, মোৰ মনৰ অনুভৱখিনিহে ইয়াত লিখিছিলোঁ আৰু কিতাপ আকাৰে প্ৰকাশ পালে, গতিকে ভাবিলোঁ এবাৰ পঢ়ি দিলে আপোনালোকে কেনে পায় সেই মন্তব্যবিলাক যদি মই শুনিবলৈ পাওঁ মোৰ ভাল লাগিব। ঠিক আছে, আগৰখিনিৰ পিছত এইখিনি পঢ়িবলৈ লৈছোঁ। এইটো এটা নতুন চেপ্টাৰ পঢ়ি দিছোঁ। তেনেহ'লে আমি বিশ্ববিদ্যালয়ত MSc পঢ়ি থকা সময়তেই অসমৰ বিদেশী খেদা আন্দোলন তুংগত উঠিছিল। পঢ়া শুনাৰ লগতে আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীতে যোগদান কৰিছিলোঁ। ক্লাছবোৰ লাহে লাহে অনিয়মিত হ'বলৈ ধৰিলে। মাজে মাজে ৰেডিঅ'ৰ কণ্টেক্ট পালেই ৰেডিঅ'লৈও গৈ থাকিলোঁ। ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰেমৰ লগতে ক শাখাৰ ঘোষিকাৰ কামো কৰি আছিলোঁ। এই সময়তেই আঞ্চলিক বাতৰি পঢ়োতাৰ এছএমএছ নিউজ ৰিডাৰৰ বাবে অডিশ্যনৰ এডভাৰটাইজ দিছিল। ময়ো এই পৰীক্ষাৰ বাবে আবেদন কৰিছিলোঁ। লিখিত পৰীক্ষাৰ লগতে কণ্ঠ পৰীক্ষাও হৈছিল। মই পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আনুষ্ঠানিক ৰিজাল্ট নোলোৱাকৈয়ে মই বাতৰি পৰিৱেশনৰ বাবে কণ্ট্ৰেক্টত ছাইন কৰিছিলোঁ। সেইদিনা মই ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰাম কৰি ষ্টুডিঅ'ৰ পৰা ওলাই আহোঁতেই তেতিয়াৰ নিউজ এডিটৰ শ্ৰদ্ধাৰ পদ্ম বৰা ডাঙৰীয়াই মোক দেখি ক'লে মোৰ অডিশ্যন ভাল হোৱা বুলি আৰু মোৰ ভইচটো বাতৰি পৰিৱেশনৰ বাবে উপযুক্ত বুলি বিবেচিত হৈছে বুলিও জনালে। লগে লগে মোক নিউজ ৰুমলৈ গৈ মোৰ নামত থকা 14 দিনৰ বাবে বাতৰি পৰিৱেশনৰ কণ্ট্ৰেক্টত চহী কৰিবলৈও ক'লে। মোৰ আনন্দৰ সীমা নাইকিয়া হ'ল। ৰাতিপুৱা আৰু সন্ধ্যাৰ লাইভ বাতৰি পঢ়িম বুলি খুব ভাল লাগিছিল, কিন্তু ভিতৰি ভয়ো লাগিছিল। কাৰণ একেৰাহে 5-10 মিনিট লাইভ নিউজ পঢ়া ইমান সহজ যেনো নালাগিছিল। সেই সময়ৰ নিউজ ৰিডাৰ শ্ৰীযুত প্ৰমোদ শইকীয়াকে ধৰি আনসকলৰ বাতৰি পৰিৱেশন চাই ভাবিছিলোঁ, ইমান নিৰ্ভয়ে বাৰু আৰু ইমান সাৱলীলকে তেখেতসকলে কেনেকৈনো বাতৰি পঢ়ে। বাতৰি পৰিৱেশনৰ বাবে বাতৰিসমূহ সম্পাদন কৰি দিয়ে। কিছুমান বাতৰি টেলিপ্ৰিণ্টাৰৰ পৰা উলিয়াই ট্ৰান্সলেট কৰি ল'বলগীয়াও হয়। কিছু বাতৰি নিজে সজাই পৰাই লিখিবলগীয়াও হয়। বাতৰিবোৰ গুৰুত্ব অনুযায়ী এডিটৰজনে সজাই দিয়ে। আমি বাতৰি পঢ়াৰ দিনত গুৱাহাটীলৈ টেলিভিশ্যন অহা নাছিল। গতিকে ৰেডিঅ'ই আছিল অতি জনপ্ৰিয় মাধ্যম, যাৰ দ্বাৰা জনসাধাৰণে মনোৰঞ্জনৰ লগতে দেশ বিদেশৰ খবৰ পাব পাৰে। সেই সময়ত ৰেডিঅ'ৰ আন অনুষ্ঠানসমূহৰ দৰেই আঞ্চলিক বাতৰি আৰু দিল্লীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰিয়ে জনসাধাৰণৰ মাজত অতিকৈ প্ৰাধান্য পাইছিল।
গতিকে প্ৰতিটো অনুষ্ঠানৰ দৰেই বাতৰি পৰিৱেশন কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল। তেতিয়াৰ এডিটৰ শ্ৰদ্ধাৰ পদ্ম বৰাই প্ৰথম দিনাই ক'লে, ৰঞ্জু, বাতৰি পঢ়িবাহে, তোমাৰ অভিমত প্ৰকাশ নকৰিবা। অৰ্থাৎ তুমি নিউজ ৰিডাৰহে। বাতৰি পঢ়োঁতে তোমাৰ ইম'শ্যনছৰ কোনো বাতৰিতেই প্ৰকাশ নাপায়, সেয়া মন কৰিবা। ভইচ মডুলেশ্যনত মন দিবা, ইত্যাদি বহু মূল্যৱান কথা। প্ৰথম দিনা বাতৰি লিখা কাগজসমূহ অতি সাৱধানেৰে সজাই লৈ ষ্টুডিঅ'ৰ ভিতৰৰ বাতৰি পঢ়া ৰুমটোলৈ ভয়কৈ সোমাই চকীখনত বহি পৰিলোঁ। সন্মুখৰ ৰঙা লাইট জ্বলি উঠিল। মই ফেডাৰ আপ কৰি পঢ়িবলৈ ধৰিলোঁ। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছে ৰঞ্জু গোস্বামীয়ে। আজিৰ কাৰণে ইমানতে থলোঁ। পিছৰখিনি আকৌ এদিন পঢ়ি শুনাম। ধন্যবাদ সকলোকে। পঢ়োঁতে হয়তো অকণমান খোকোজা লাগিছে, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আৰু এই কিতাপখন শেষ হ'লে মই আৰু দুখনমান কিতাপ ভাবি থৈছোঁ। গোটেই কিতাপখন নপঢ়িলেও ভাল লগা কিছু কিছু অংশ পঢ়ি যাম আপোনালোকৰ বাবে। শুভৰাত্ৰি। সকলো কুশলে থাকক।